নামনি অসমত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ভুৱা শিক্ষা প্ৰতিষ্ঠান। ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি পুনৰ আৰক্ষীৰ জালত দুজন। ধুবুৰীৰ পাছত এইবাৰ সৰভোগ আৰক্ষীয়ে বজালী জিলাৰ মাজগাঁৱত ইংলিছ এডুকেশ্যন একাডেমী নামৰ প্ৰতিষ্ঠানত ভুৱা নথিপত্ৰ তৈয়াৰ কৰা চক্ৰ উৎখাত কৰিলে। চক্ৰটোৱে সমগ্ৰ নামনি অসমত একাংশ ছাত্ৰ ছাত্ৰীক এটা মোটা অংকৰ বিনিময়ত ভুৱা নথিপত্ৰ প্ৰমাণপত্ৰ যোগান ধৰি আহিছিল। আৰক্ষীয়ে অভিযান চলাই মাষ্টাৰ মাইণ্ড আক্কাছ আলী আহমেদক বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে চক্ৰটোৰ বিৰুদ্ধে সৰভোগ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে সোমবাৰে নিশা বৰপেটা ৰোডৰ পৰাই আক্কাছ আলী আহমেদৰ পুত্ৰ সুৱেল ৰুবুলকো গ্ৰেপ্তাৰ কৰা হয়। আক্কাছ আলী আহমেদ আৰু পুত্ৰ সুৱেল ৰুবুলে মিলি বজালী জিলাৰ মাজগাঁৱত ইংলিছ এডুকেশ্যন একাডেমী নামৰ ভুৱা প্ৰতিষ্ঠান খুলি একাংশ ছাত্ৰ ছাত্ৰীক যোগান ধৰি আহিছিল স্কুল কলেজত উত্তীৰ্ণ হোৱা ভুৱা প্ৰমাণপত্ৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আক্কাছ আলী আহমেদৰ পুত্ৰ সুৱেল ৰুবুলৰ বিৰুদ্ধে সৰভোগ আৰক্ষীয়ে 52/2026 নম্বৰত এক গোচৰ ৰুজু কৰি BNSৰ অধীনত 318/335B 336-3 340 গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিছুদিন পূৰ্বে ধুবুৰীত সংঘটিত হৈছিল অনুৰূপ ঘটনা। এনে বহু প্ৰতিষ্ঠান এতিয়া গঢ় লৈ উঠিছে নামনি অসমত। সৰভোগৰ পৰা সঞ্জয় কুমাৰ দাসৰ ৰিপৰ্ট NKTV+।